চাপৰি না ফাপৰি বাহিৰত ওলো তোক আজি খতম মানে ফেলম মই আলা জালাক ইনচাল মাৰবা আহিছা তই হেকেৰি কবা আহিছা তই মোক মক্কেল গ বোলে বুলি কৈছো ভালে ভালে বাহিৰত কি হৈছিনো তোৰ পাগলা হৈছা তই কাক মাৰা তই কাক মাৰা তোৰ গুৱাহাটীত চাপৰি ভাইৰেক মাৰবা আহিছো ভালে তাক বাহিৰত ওলাই আহিবা দি ইশালা জালাক ঠাট্টা কৰবা হে ঐ চাদে জালা ভালে ভালে কৈছো যায়ৰ পৰা সি কিমান ধনী ঘৰত চলি তই নাজনা থৈ তাত ধনী তাৰ লগত আছে মুটি দেওঁ ঘণ্টা ক'ত লুকে আছে সি মাত তাক ভালে ভালে কৈছো যায়ৰ পৰা সি গুৱাহাটীত থাকে কিবা এটা নাজনিবা পাৰে কলাক কলা আৰু তাতে তই ধৰি থাকবা লাগে না ধৰিম মই তাক মই সুধাই এৰিম ও জ্বালা হয় জ্বালা 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 চাপৰিগিৰি তাৰ চাপৰিগিৰি পকাৰে দি ওলম মই তাক ঐ চাপৰি ক'ত আছে তই ওলে মাতলি আহিব না সি দম থাকবা লাগব না তাৰ মাত তাক মাত তাই পাগলা হৈছি বদৈ দে কবা দিবা নৰা তাক ই মাৰব এই কুকুৰ ক'ত গেলি তই ইমান টাইম তই ঘৰৰ ভিতৰত সোমাই থাকবি চাওঁ নহয় ময়ো জালাদা বেলচা চেলচা লৈ কি কৰি আছে তই এতে মই নৃত্য প্ৰদৰ্শন কৰি আছো তই কি ভাগ লবি নেকি এনকে আৰু কোনোবাই বেলচা চেলচা লৈ পেলাই আৰু নৃত্য প্ৰদৰ্শন কৰে না তাই হিয়াৰ খং ইয়াৰ ওপৰতে যাৰো ৰ মই ভেকদা হাতৰ ঘৰত আহিছো ৰ বজাৰ বোলে এটা চাপৰি বন্ধু আহিছি বোলে তাকে চাবা আহিছো যি ভাল লাগে তাৰ ডেন্স ইনষ্টাগ্ৰাম পুৰা ফালি থাকে গুচ মই নাচাওঁ তোৰ নৃত্য লাগি চাপৰি চাপৰি শুনিহে আছিলো দেখা নাছিলো না সেইদৰে চাবা আহিছো ৰ বেলচাৰ কুপ খাবি নেকি নে মোক কি কৰিলে বেলচাই দি কুবা ধৰছা যে তই চাপৰিগিৰি চাবাইছা হা কুকুৰ চামে মোৰ কিমান ভাল লাগে তাক চাই থাকনি তুই পাগলা হৈছি বোধ চাপৰিক চাবাইছে সি খচ্চৰ চাপৰি ওলাইছা না তই খচ্চৰ দা কি হৈছে তোৰ পকাৰত কি জুই লাগছি নেকি তোৰ বু তই মাজত নাবি নহয় মাজত আহা নাই তাক মাৰলি মই ভালে পাওঁ দে তাকে দে মোচন তাৰ বোলে এইবাৰ দিচোন তাক নাহে বিছনাত তলত তুমি আছে আৰু কাবাক ফোন কৰি মাতি আছে তোক বোলে মাৰব হয় নেকি মাত পাৰি না কাক মাতে লাতিৰি মোৱা চাওঁ দেচোন সি কাক মাতে চাবি আৰু তই মাৰ খাই মৰবি দম আছে নেকি মোক কোনবাৰ মাৰবা নেকি দে হ'ব দে তাক মাৰবি পিছে তাউলে নাহে যা তই পিছত আহিবি হয় নেকি দে হ'ব দে তাত মোৰ নাম্বাৰটো আছে না আছে যা তোক মই ফোন কৰি দিম যা সি বাহিৰত ওললি ঠিক আছে মোক ফোন কৰি দিবি ঘণ্টা জালাৰ পৰা হাত হাৰব সি হ'ব দে গম পাম যা তোৰো কিমান দম আছে তই চাই লবি না দে হ'ব দে মই তোক ফোন কৰি দিম যা ঠিক আছে উদাই নেৰু ঘণ্টা চাপৰি না ফাপৰি কি ঘণ্টা কৰবা আমাৰ ঘৰত আছি এনে ওৰে দেখলে খং উঠে কুকুৰটোক দাদাই এইগিলাখান কুকুৰ লগ বানৈছি কুকুৰৰ ভয়তে পাদা গেছি বিছনাত তলত তুমি আছে এটা ভেকদা জালাই পাগলা হৈছি নেকি নে মোক উল্টে পাল্টে মাৰছি কি হৈছি তাৰ লগত কি কৰিব লাগে মই কৰি আছো চাপৰি বয় কৰণক চিনি পোৱা নাই সি তথাপিতো আজি তই বাহিৰত ওলবা নালগে দে ভেকদা জালাই পুৰা গৰম হৈ আছে দেখোন চাপৰিদাৰ লগত কিবা লাগছে নেকি নিচিনা পৰুৱা এটাই মোক কি কৰিব নহয় সিও মালটো বিৰাট ডেঞ্জাৰ ফোন কলত তাৰ মই ডেঞ্জাৰগিৰি বাহিৰ গৈ আছো ৰ চাপৰিদা মই মেলো ইনষ্টাগ্ৰামত কি ফালি থাকে জালা কুকুৰক ফালি আছো ৰ কি আপোনাৰ লগত ভিডিঅ' এটা বনাব পাৰিম না পাৰিবি ৰ তাৰে আগত মই ফোন এটা কৰিলো কাক ফোন কৰাই মই পাপাক ফোন কৰিম এতিয়া মোৰ কাৰণে ইয়াত বডিগাৰ্ড পঠাব দিম পাপাই বডিগাৰ্ড পঠাব দিবি মোৰ পাপাৰ পাৱাৰ চিনি পোৱা নাই সি হেল্ল' পাপা বেটা কোৱাচোন তুমিতো গম পাইছা মই ভেকৰ গাঁৱত আহিছো নিংনিপাৰা গাঁৱত কিবা প্ৰব্লেম হৈছে নেকি তোমাৰ প্ৰব্লেম মানে ডাঙৰ প্ৰব্লেমে হৈছে আৰে এজন ল'ৰাই মোক মাৰিব খুজি আছে কোনে মাৰিব খুজি আছে তোক নাজানো গাঁৱৰে মক্কেল এটা নামটো জালা তাৰ এই ভেকৰ ঘৰৰ বাহিৰৰ পৰা তাৰ যিহে দম মোক মাৰে একেবাৰে বেলচা লৈ আহিছে কোনে সাহস কৰিছে মোৰ বেটাক মাৰিবৰ কাৰণে মই এতিয়াই পঠাই আছো দুটা বডিগাৰ্ড জলদি পঠাই দিয়া বাকী সঁচা সঁচিকে তই বডিগাৰ্ড মাতিলে নেকি নে তেনে মোক কি বুলি ভাবিছ তই চাপৰিদা ভিডিঅ'টো বনাও নেকি মক্কেল তই কেৱল ভিডিঅ' বনোৱাৰ পিছত লাগি আছ যে এতিয়া মোৰ মুড নাই পিছত আহিবি যা তেনে কৰে হ'ব দিয়ক সেই বুলি মক্কেল বুলি ক'ব লাগে না নাই মই ইনষ্টাগ্ৰামৰ ভিডিঅ' চাই কিমান ভাল পাওঁ মই কি কৰিব লাগে তোক কি সেৱা কৰিব লাগিব নেকি মই ঘণ্টা কুকুৰটোৰ বল লেভেল দেখোন তালা এনে মাৰবা খুজি থকা নাই 7 দিন ঘটা নকৰো ভিডিঅ' অকল কথা সিয়ে চাপৰি আছে না ময়ো একদিন ভাল চাপৰি হৈ পেলাই দেখাই দিম ৰ তই চাই থাকবি মোৰ বডিগাৰ্ডে কেনেকা মাৰ দিব তাক হ'ব দে সেইবুলি তাকো মাৰবা নেদবি ইমান হলেও জালাই মোৰ লগত চলি না সেইবোৰ মোৰ লগত নচলে মোক মাৰিম বুলি কৈছে তাৰ শাস্তি ভালদৰে গম পাব সি গাত টাচ কৰাটো দূৰৰে কথা যদি কোনোবাই মাৰিম বুলিয়ে কয় পাপাই তাৰ কি অৱস্থা কৰে তই নাজান কি সঁচাকে তোৰ বডিগাৰ্ড আহি আছে নেকি চাপৰি বয় কৰে নে কি মিছা কথা কব নেকি কাৰণ সুদে আৰু কিবা কৰা তই অলপ আগত দেখোন বিছনাৰ তলত সোমাই আছিলে সি দম দি থাকোতে মানে তেতিয়া মোবাইলত নেটৱৰ্ক পোৱা নাছিলো সেইকাৰণে বিছনাৰ তলত সোমাই পেলাই মই নেটৱৰ্ক বিচাৰি আছিলো বিছনাৰ তলত সোমাই নেটৱৰ্ক বিচাৰি আছা ঘণ্টা এইটো কিন্তু সি বম থপ মাৰলা পুৰে জালাৰ মাৰ খাৰ ভয়তে বিছনাত সোমাই আছিল বোলে কিবা নেটৱৰ্ক বিচাৰি আছে বিছনাৰ তলত মোৰটো ওপৰ কৰি পেলাই কি ভাবি আছ তই নাই দে একো ভাবা নাই দে আহি আছে ৰ বহুত জল্দি আছে গম পাব সি দে ঠিক আছে দে ভাত হৈছে ভাত খাব যাওঁ মই যাব নোৱাৰো ইয়াতে লৈ আন হ'ব দে আনি আছো ৰ এই চাপৰি বয় কৰণক চিনি পোৱা নাই সি আমাৰো দখে জীৱনটোত কুকুৰৰ মুঠ খাওঁতে গেল দে কি খাবি পিছে নাই সেইটো আমাৰ এই খাওঁতে গেল মোৰ মনটো বিৰাট বেয়াই আৰু দখে কথা এটা সুধো মোক কিবা দেখাত মক্কেল হেন দেখি নেকি কোৰ কি কথা সুধবা যাচ্ছা তই পাগলা চাগলা হৈছে নেকি নাই সঁচাই সুধছো কচোন এই চেৰেপ খাবাইছে চেৰেপ খাই থাকে কোৰ কি বকি আছা এই দখে চেৰেপ খোৱা কথাটো নহয় বিৰাট দুখ পাইছো দখে উশান বা জল্দি দেখোন কি হৈছে আৰু তোৰ নহয় জীৱনটোত দামী মাল খায়ে নাপালো না সেইকাৰণে বটলৰ সোপাটো কেংকে খোলে সেইটোৱে নাজিলোৱে মই সেইকাৰণে কাবাৰ পৰা বহুত ইনচাল খালোৱে মই মোৰ বহুত দুখ লাগছি দখে বহুত দুখ লাগছি মই বিৰাট লাজ পাইছো দখে
কাণ বিৰচন হৈছে কি কচোন কোনে ইনচাল দিছি তোক ভেকৰ এটা লগত চলি আহিছে গুৱাহাটীৰ পৰা মোক ঢেকেৰি মক্কেল কবাৰ কি কৈছি মোক কি সঁচাকে মক্কেলেন দেখি নেকি কচোন তই দামী চেৰাপ নাখাও না নাজনিও পাৰো না সপাটো খুলবা সেই ধৰি ইমান ঠাট্টা কৰবা লাগে না মোক আজি ইমান টকা থাকলি মই বাগলাৰী হাতৰে কুকুৰৰ মুঠ খাই নাথাকলো হয় ঐ না ক'ত আছেনো সি মই বহাম তাক আজি ৰ নাই দখে তই বহাবা নালগে তাক ময়ে বহাম তাক কুকুৰক মই সুদাই নেৰো দখে পেলাই সি মোক চিনিব নাই মই জ্বালা হয় জ্বালা 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 হ'ব দেচোন ইমান দুখ কৰবা নাংগে তই ঠেকৰি গোটে মক্কেল হতে তই কি হৈ যাবি নেকি সি মোক ঠেকৰি হব পাৰে কিন্তু তাক মই কিন্তু গাঁৱৰ পৰা ডেকৰি কৰি পেলাকে দিম পেলাই বন ৰজাক চিনি পানাই সি হ'ব দে তই এতিয়া ওচৰৰ পৰা গোছ তোৰ মুখখনৰ পৰা বিৰাট গন্ধ আহিছি দাঁত চাত গিলা ভালকে মাজা কৰবি এই কৰ কি কথা কয় দাঁত মাজিছো দেখোন ৰাতিপুৱা হ'ব দে সেইদৰে মুখত ইমান মলমলা বাছ ওলাই আছে তোৰ ঘণ্টা বেলচাখন লৈ যাও ক'ত যায় তই চাপৰি কুকুৰক বহবা যাম ৰ বেলচা বেলচা নিবা নালগে যা বেলচাই দিনা মাৰিম কুকুৰক মই গালাৰ অন্তৰত আঘাত দিছি সুদাই নেৰো তাক মই তাৰ জালাক লাগি দুখে লাগছে কিয়নো কবা লগা হল সেনকে তাক কান্দি দিছি জালায়ও কিন্তু তাক সুদাই নেৰব ঐ ভীমা তাক কিন্তু পুৰা ফালি দিবি দেই ওকে স্যার ভীমা স্যার কক দোকানত যা যাই পেলাই এটা ঠাণ্ডা লৈ আহ মোৰ কাৰণে ঠিক আছে স্যার যি তই ভালদৰে পাবি মজা জ্বালা তোৰ জ্বালা ভালদৰে ওলাই দিম মই মোৰ পাৱাৰ দেখা নাইতো তই কাৰণ সি নাহে যো ভিতৰত যো পধ্যে মই ভিতৰত নাযাও সি নাহালৈকেও ইয়াতে বহি থাকিম মই আকৌ ঘণ্টা কি কৰবা যে ঘৰত মাতলো বা নচো আৰু জ্বালাৰ লগত বা কি কৰে ইও কি ভাবিব ধৰিলি আকৌ তই নাই দে একো ভাবা নাই তই ৰখি থাক মোৰ অলপ জাৰি বুটিৰ ঔষধ বনাব লগা আছে যা যা তই সেইবোৰে বনাই থাক আৰে মোৰ সেইটোৱে কাম না কৰবাতো লাগবই হ'ব দে যা তই পুৰা মাৰিবি কিন্তু দে ভীমা ওকে স্যার আপুনি টেনশনে নল'ব তাক এনেকে মাৰিম সি ভালদৰে খাবও নোৱাৰিব আৰু ভালদৰে হাগিবও নোৱাৰিব বঢ়িয়া বঢ়িয়া বাবু কোৱা তোৰ কাম নাই দে তই একলা লাগবা নৰা তাৰ লগত মানুহ মাতবা লগা হৈছি নহয় বাবু মই চিকাক মাৰি হাতখন গোন্ধাব নিবিচাৰো হ'ব দে জানা আছে গতে তই এক নম্বৰ তিৰিমুৱা কি বস্তু এইটো আৰু মই জানো কিন্তু তিৰিমুৱা মানে কি কি বাৰু তিৰিমুৱা সেইবিলাকক কয় যিবিলাকে মাইকীৰ মেখেলাৰ কোব খায় আৰু এক কথাত ক'ব গ'লে ভয়পাদুৰা বাবু এইবিলাক ক'ব পাই নে ডাঙৰক হয় কাৰণেতো কৈছো তুমি ভিতৰত যোৱা ভালে ভালে কাক ভিতৰত যোৱা কথা ক'বা আহিছা মোৰ ঘৰত থাকি মোকে তই অৰ্ডাৰ দিবা পাৰা হৈছা মোক চিনি পানাই মই ৰঘু হয় ৰঘু নে এটা কাণ ফালা চৰ খাবি 24 ঘণ্টাক লৈকে শুনাই নাপাবি বাবু এনেকে ক'ব পাই নেকি চুপ থাকে খচ্চৰ মোক অৰ্ডাৰ দিবা হে সি তাই বহি থাকিম নাযাওঁ তই কি কৰবি ল'ৰাটো বৰ সাংঘাতিক ককায়েকটো ইমান ভাল ই এক নম্বৰ ফাল্টু আৰু ভীমা মোক কি তিৰিমুৱা যেন লাগে নেকি স্যাৰ নালাগে কিয়নো লাগিব আপোনাৰ নিচিনা সাহসী মানুহ চাগে পৃথিৱীতে নাই ঠিক আছে তই কেৱল এই বাপেৰৰ পইচাৰে লেবেল দিব পাৰিবি দে পকৰত হলে অলপো দম নাই হয়ে তিৰিমুৱা তিমাই যে কি কৰি আছে ইমান দেৰি দোকানৰ পৰা আহিব এৰি ইয়াহু তিমা চালা মোক ঠাট্টা কৰবা তই ভীমা কি চাই আছা মাৰ আহে ঘণ্টা তই কি ঘণ্টা মাৰবি মোক চালা তিৰিমুৱা মানুহ মাতবা লগা হৈছি তই আলা ৰহ এৰিব লাগে তোক ল মাৰ কুকুৰক আৰু মাৰ আলা মই ভীমা হয় ভীমা কৰি দিম তোক কিমা নালগে মোক কিমা কৰবা এৰি দি এৰিব লাগে তোক ল দাঙি দিছি কি বলে তাৰ ছাৰক মাৰিব আহিছা তই হা নেৰিবি আৰু মাৰ তাক ল চালা পাইছনে মজা ৰ এতিয়া মই মাৰো ঠিক আছে ছাৰ চালা মোৰ মুখত ফ্লাইং কিক মাৰিছিলি তই চালা এতিয়া ভকুৱা মাছৰ নিচিনা মুখখন মেল খাই গৈছে তোৰ হা ই বোলে কিবা হ'ল জ্বালা কেনে মজা পালি নে এতিয়া বেলচা লৈ আহিছে মোক মাৰিব ভীমা খুৰা মোক একবাৰ কোলাত লচোন তই কিয় কোলাত ল'ব লাগে তোক লচোন গম পাবি দে যে হ'ব মানে তোৰ লগতো বাপ্পা তোৰ কি বলে কি খাই বনাইছা এইগিলা বডি এই বডি মই গুড়া সান্দহ খাই পেলাই বনাইছো বাপ্পা কিনো কয় গুড়া সান্দা খাই পেলাই ইমান বডি বনাইছা এইগিলা চব গুড়া সান্দহৰ পাৱাৰ তোৰ বেলেগ বল দে আজি পৰা গুড়া সান্দা খা কৰিব লাগিব ৰ কৰিবি হ'ব দে এতিয়া নাম তই দে মই গুড়া সান্দা খাব যাওঁ ৰ যা তই ঠাণ্ডাটো আনোতে ইমান দেৰি কৰ নে নাই মানে ছাৰ ছোৱালী এজনীৰ লগত অলপ চেনি খাই আছিলো তোৰ মানে এইবোৰ স্বভাৱ নাযায় আৰু ছাৰ এইটো কোন পৰি আছে সেইটোৱেতো জ্বালা তই অহাৰ আগতে ভীমাই মাৰি তাক বেলটাই দিলে হয় নেকি এইটোহে মানে মক্কেলটো দে এতিয়া ঠাণ্ডাটো দে মোক ছাৰ এইটো লওক দে এতিয়াহে মোৰ মনটো ভাল লাগিছে কুত্তা ঠাণ্ডা খাবি নেকি তই খা এনে মজা চালা এই চাপৰি বা কৰণৰ লগত পাংগা ল'ব অহা তই হা আকৌ তোৰ নিচিনা এটা পৰুৱাই ইয়াক ৰাস্তাত কৰবাত পেলাই থৈ আজা ঠিক আছে ছাৰ যা লৈ যা পেলাই থৈ আহ কৰবাত ঠিক আছে ছাৰ এতিয়াহে ভাল লাগিছে মোৰ কিন্তু গালখনহে বিষাই আছে কুকুৰটো যিহে ফ্লাইং কিক মাৰি দিছে মুখখনতে ফেকত জাৰি বুটি ঔষধে অলপ খাই দিও বিষটো ভাল পাম কাইলৈকে ঘৰতো যাম আৰু আজিয়ে গলো হয় কিন্তু কুকুৰটোক মাৰিব লগা আছিল ন এই চাপৰি বা কৰণক কোনোবাই মাৰিম বুলি কব আৰু তাক মই সুদাই এৰিম নেকি ঘণ্টা ই আৰু এতিয়া পৰি আছে তেৰাপ খাই পেলাই পৰি আছে নেকি ঘণ্টা ঐ জ্বালা কি যে হ'ব মানে ইয়াৰ লগতো আৰু উপায় নাই দাঙিয়ে লৈ যাওঁ অলপ টেঙা চেঙা খুৱাই দিলি নিচা ভাত পৰ কিন্তু ঘণ্টা গন্ধ ওলা নাই দেখোন মুখৰ মোৰ ঘৰতে লৈ যাওঁ
এই তথাপিও তই ভাল কাম নকৰলি, ইমান বেয়াকে মাৰবা নালাগিছিল তাক। নামাৰা কথা কব আহিছ, সি মোক কিমান জোৰে ফ্লাইং কিক মাৰিছে, সুধছোন ইহঁতক। হয় ছাৰক আগত মাৰিছে। এই বুলি ইমান বেয়াকে মাৰবা লাগে না, মুখ চুখ বোলে মেলা খাই গৈছি বোলে, মোক বাবুই কৈছি নহয়। ইমান হলেও সিও মোৰ গাঁৱৰ লগ না, তোৰ ঢেকেই লগ। এইগিলা কথা কাৰণে তো কাইজা লাগি কি ঘণ্টা কৰা মক্কেল চক্কেল ঢেকৰি কথাত। আবে মক্কেলে কম না, তোৰ যিহে গেল আৰু লগ। হ'ব দে, টেনচন ল'ব নালাগে, মই কাইলে এনেও যাম ঘৰত। হ'ব দে যাবি। চেৰাপ খাই পৰি থকা নাছিলি তই, কিয় পৰিছিলি তাতে? কৈ আছো ৰ শুন, ভেকৰ গুৱাহাটীৰ পৰা লগ এটা আহিছে। এতিয়া আহিছে মই দেখোন গমেই নাপাওঁ। শুনচোন কথাখিনি আগত। আৰু তাৰ লগত ছোৱালীটো বিৰাট ধনী ঘৰৰ। এনে একবাৰ গেলো ভেকৰ ঘৰত তাক খবৰ ল'বা বুলি, ধনী ঘৰৰ ছোৱালী অলপ চেৰাপটোও খাম। তাৰ পিছত যাৱাৰ পিছত সি মোক যেনে ঠাট্টা কৰবা ধৰলা। প্ৰথমে চেৰাপৰ বটলটো দিলা, তাৰপিছত মই খুলবা নৰলো মানে সপাটো। ভাই সপাটো খুলবা নাজনিব পাৰো না, যিহেতু মই নাখাওঁ সেনকে। তাৰপিছত কিয় তাৰ কবাৰ কি ঢেকেৰি মক্কেল কবাৰ কি বকবা ধৰলাকে। তাৰপিছত লাজে অপমানে মালটো খালো আৰু। কিন্তু কুকুৰে তাৰ পিছতো ঠাট্টা কৰবা নেলাগে মোক। মোৰ উঠি গেল নহয় খং, তাৰপিছত বেয়াকে কলো, তাৰপিছত উল্টাই ভেকৈহে মোক দম দিলাক। তাৰ বোলে লগৰ ছোৱালীক মই কিয় বোলে সেনকে কওঁ। কিন্তু মোৰ খং কমা নাই, গুচি আহিলো। আজি পুৱাই দখেত তাত চেৰাপ অলপ খাই আহিছো। খাই পেলে ভেকৰ ঘৰত যাই তাৰ মুখত এটা এনে ফ্লাইং কিক দিছো, জাগাত বেলটি গৈছি। তই ৰাস্তাত কিয় বেলটি আছিলি? কৈ আছো শুনচোন। ই কুকুৰে কি কৰছি জানানা, গুৱাহাটীৰ পৰা দুটা পালোৱান আনছি। এনকে মাছছি, গলত ধৰি দাঙি দিছি, উল্টে পাল্টে মাছছি, গলত নলি ফুলি গেছি মোৰ। কোন পালোৱানে ঘণ্টা মই থাকোতে আৰু পালোৱানগিৰি ৰণটো পকাৰে দিবলৈ দিব? ওক মাৰবা আহিছি তো ইটাই ফালি থৈ আহো। অচন উঠি গৈছি পুৰা, মোৰ গাত তেজ উঠলিবা ধৰছি। আংগেৰে তোৰ মচন উঠা, মই একলে মাৰিম। ময়ো বন ৰজা হয়, এই বন ৰজাই কাকো ভয় নাখায়। বন ৰজাই একলেই যাব তাক মাৰবা কাৰণে। কিন্তু পাৰবি না তই? কিয় নৰিমে? পালোৱান কেইটাৰ বডি চডি কেনে হেন মোতকে বেছি নেকি? নহয়, যিটো মোক মাৰছি কুকুৰটোৰ কমতি বডি নহয়, হাত চাত তোতকে ডাঙাৰে আছে। মোতকে তাৰ ভাল বাইচেপছ আছে। নাই, তোৰ বাইচেপটো বেছি ভাল, তোৰ বাইচেপক আৰু পাত্তা হব না। দেখা নাই ফাটি পেলাই উলাই আহিবা খোজে। মুঠতে আজিৰ দিনটোত মোক এনে এক্সাৰচাইজ কেইটামান কৰে দি, যাতে পুৰা বল হৈ যায়। এই ঘণ্টা কি কথা কয় তই? একদিনত এক্সাৰচাইজ কৰে তোক বল বানাই দিবা লাগে। কিয় নৰবি তই? পাৰবি নহয়। পাগলা হৈছে নেকি তই? কমচে কম তই 6 মাহ মান এক্সাৰচাইজ কৰিব লাগিব, তাৰ পিছতে বল আহিব। মই কৈছো না, তই কেৱল মোক এক্সাৰচাইজ কৰে দিছ, তাৰপিছত দেখাই ঘণ্টা তোৰ লগত যে কি হব। হ'ব দে পিছে আৰম্ভ কৰ। কি মাৰিম এতিয়া মই? আগত কেইটামান পুছ আপছ মাৰ। ঠিক আছে, মাৰি আছো ৰ। একলে ফালিম মই, কোৰ পালোৱান। কবা নছো ঘণ্টা, ই পাগলাই হৈছে বোধহয়। দিনত কি বল বানাব সি? তই গণি যা। হ'ব দে মাৰ। 1 2 3 4 5। হ'ব দে, নালগে আৰু, বল আহে নৈছি আৰু মোৰ। কিনো কয়, 5 বাৰ মাৰোতে তোৰ বল আহিলে? পুৰা আহি গেছি। এইবাৰ নেক্সট কি কৰিব লাগিব ক? তাপাই কবা নছো দে আৰু, তোৰ বল আহিয়ে গেল না। সেইগিলা বাদ দি টাইম নাই, এবাৰ বেলেগ কি কৰিব লাগিব ক? এইবাৰ কেইটামান ডাম্বেল মাৰবি যো। ডাম্বেল এটাৰ ৱেইট কিমান হ'ব? আছে 5 কেজিৰ পৰা। 5 কেজি নহব, 200 গ্ৰাম 300 গ্ৰাম ওজনত নাই নেকি একো? তই পাগলা হৈছা নেকি? ক'ত 200-300 গ্ৰামত ডাম্বেল মাৰাই তই? হয়, হলি ভাল আছিল। হ'ব দে যো, যিমান পাৰো মাৰিম যো। হ'ব দে যো। নাই পোৱালি এটা যাম আজি, যামেই অলপ পিছত ওলামে আৰু। কি যে কোৱা মানে, গম পাইছো বাৰু, মোৰ লগত ভিডিঅ' বনালে তোমাৰ ভিউজ বেছি আহিব। মোৰ এতিয়া চাপৰি আছে জানো? লাহেকে এখন শ্বৰ্ট ফিল্মো বনাব ৰবা, চাপৰি নাম্বাৰ 1 বুলি। কথা পাতি আছে দেখিছ নাই তই? যা ইয়াৰ পৰা। 100 টকা এটা নিদিলে মই ডিষ্টাৰ্ব দিয়ে থাকিম তো। যাব দিছো না মই ইয়াৰ পৰা। যামে তো অৰ্ডাৰ দিবা কাৰণে তই গুনিয়ে মোক নকবা আৰু। গাঁৱতে এইবোৰ যে কৰ কি মক্কেল বিলাক লগ পাইছো মানে। কাম নাই কাম থাকা নাটকা বাদ দি 100 টকা এটা দি। হ'ব ইভিনিং বনাই ল'বা ভিডিঅ'টো। কি যে হ'ব মানে, ৰখাচোন তুমি অলপ। তেতিয়াৰ পৰা কথা পাতি ডিষ্টাৰ্ব দি আছ তই। দাদা কবি যা তই, তোৰ মাইকী ককাইৰে মোক একো কৰিব নোৱাৰে যা। কৈ আছো ৰ। কোৱা কবা আৰু, কি যে কামোৰ। বাবু কিয় কান্দি আছা তই? কি হৈছে? মোৰ বাবুক চৰ মাৰবা সাহস কৰছা তই? তই মোক চৰিয়ালি চৰ নহয়, এতিয়া ঘূৰিও খাবি। ভালে ওলো মোৰ ঘৰৰ পৰা। এটা নকলে এনেও যাম মই। তোৰ ভাইৰেক ঠিক কৰিবি, সি যিহে কামোৰ। তোৰ একাষা যদি বাবুৰ কথা বেয়াকে ক, তই শেষ কিন্তু। সেইটো হয়ও দিয়ক, তাকনো আপুনি কিয় চৰটো মাৰি দিব লগা হ'ল? কুত্তা বডিগাৰ্ড কাৰ তই? সৰু ল'ৰা ন, তেনেকুৱা কৰিব নালাগে বুলি কৈছো। ভালে ওলো মোৰ ঘৰৰ পৰা। দে আজি পৰা তোলে মোৰ দস্তি খতম। মোক তোৰ নিচিনা দস্তি ঘন্টা মুতি দেও বুলি কৈছো। ওলো ভালে। হ'ব দে, তোৰ লগত দস্তি শেষ আজিৰ পৰা। গুৱাহাটীত গলে মোৰ ঘৰতে নাযাবি তই। হ'ব নাযাওঁ যা। মোৰ বাবুক মাৰবা সাহস কৰছা। সি মোৰ কিমান মৰমত তই জানা না?
হ'ব দে বহুত লেভেল দিলি বডিগাৰ্ড হত বল এক ছেকেণ্ডো নাথাকো আৰু ঠিক আছে ছাৰ বলক কিন্তু এই জ্বালাই তহঁতক যাবা দিবাও লাগিব না আৰু আহিছ তই মাৰ খাব কুকুৰা কিবা লাগি দেখোচোন যেনে বল বানে আনছো মই হাৰাম জাদা ইমান মাৰ খালি তথাপি লাজ নাপালি হা আনা বে বাহিৰত ওলাই আনা তিনকটা এ ভেকো না তয়ো বেয়া পাবি মই চব শুনা পাইছো দেই ভাইৰেক চৰাইছি আলা লগ চিনি নাপা ঠিকে কৈছা দে জালা ভুল কৰিছিলো ইয়াক ভাল লগ বুলি ভাবি বডিগাৰ্ড কি চাইছে মাৰ কুকুৰাত বাহিৰত ওলাই আবে লাগচোন হ'ব দে বাবু এটা মোক ঘুচা মাৰিছাচোন হয় নেকি ৰ শালা কেনেকুৱা ভাল লাগিছে নে বডিগাৰ্ড কি নটেংকি কৰিছ মাৰ না বেটাক মই ফাৰ্ষ্ট তাকে মাৰি চাব দিছো ৰ'ব তাই নহ'ব ঘণ্টা আৰু অলপ এক্সাৰচাইজ কৰি আহিব লাগিব ঐ কুত্তা ক'ত যাব ওলাইছ তই মোৰ হাগা লাগা হেন লাগছি ৰ আগি এইফালে ভালকে ফাইট কৰি আছো ৰ এইবাৰ কিন্তু ময়ো মাৰিম দে তাক হ'ব দে আগত মাৰ কিয় পাবি মোৰ একশ্যনটো তই আহি আছো ৰ এৰি দি অ কুত্তা আইও এইটো তাৰ মাথা নাহিল মোৰ মাথাটো ঘূৰাব আছে অ কুত্তা দে ভালকে দে তাক চাপৰিব কৰণৰ লগত পাংগা লয় মাৰ খাই লাজ নাপালে কুকুৰে দে মই ধৰি আছো তই পুৰা মাৰি থাক ঠিক আছে ধৰি থাক তই এইবাৰ ভালদৰে খুচিয়াও অলপ তাক আল্লাহ হাৰাম জাদা ঐ কোন তই এৰি দে এৰবা লাগে তোক তই আছনে বাচি ভালে ভালে এৰি দি তাক পালোৱানগিৰি দেখা পাইছে ৰন্তু থাকোতে চা বডি চা মোৰ হয় নেকি ঠিক আছে ৰেডি হৈ যা তইও মাৰ খাব মই আছো তই উঠ গম পাইছো দে মাথাটো মোৰ ঘূৰাই আছে ৰ মই অলপ বহি আছো দে তই মাৰ ইয়াক পাইছা না একদিন এক্সাৰচাইজ কৰি তই পালোৱানৰ লগত কাজিয়া লাগ পাইছা মই আহি নাপালে তোৰ কি অৱস্থা হ'ল ঐ নটেকি বন্ধ কৰ গাহৰি নিচিনা বডিটো ধুনীয়া চৰ্বি মাখালৈ বহি আছে তই আৰু নিজকে পালোৱান কৰ পৰা আহিল বাৰু এই মক্কেলটো ইমান বল নে ল তোৰ ঘুচাৰে এ জোৰ এবাৰ মোটটো খাইছাচোন তই কেনে লাগছি ভাল লাগছি না এই ৰন্টুৰ আগত পালোৱানগিৰি দেখা পাইছা মোৰ মচন দেখা নাই তই দেখিছো পলুৱাই ভাল হ'ব নহলে মাৰ খাই মৰিব লাগিব কুকুৰহঁতক এনেহে পুহি আছো একো কাম নাই ইহঁতৰ ঐ মোক কোনোবা বচাই মোক মাৰি পেলাব গাহৰি ৰন্টুক চিনিবা নাই ঘণ্টাৰ বডিলৈ লেবেল দিবা পালোৱা কিন্তু ঘণ্টা মেইন খচ্চৰটো কোনটো ভেকৰ লগটো তয়ে হয় না নাই দাদা মই নহয় দিয়ক মানে পোষ্ট অফিচৰ পৰা আহিছিলো কিবা এটা দিব আহিছিলো ঘৰত পোষ্ট অফিচৰ পৰা আহিছা তই ঠিক আছে মই গৈ থাকো হয় না বাচ্চা তাক আৰু কিয় মাৰবা ধৰছা পোষ্ট অফিচৰ পৰা আহিছি বোলে তাক মাৰা কথা উৎসাহ ইয়েতো মেইন খচ্চৰ ইয়ে চাপৰিগিৰি দেখা পাইছা তই বডিগাৰ্ড ৰাখি তই লেবেল দিয়া না বহাই দি পুৰা এৰি দে এৰিবা লাগে চালা তই মোক ঢেকৰি বুলি কয় গুৱাহাটীত ডেকৰি কৰি পেলাই প্ৰথম কি ডেকৰি চালা কুকুৰ ডেকৰি মুৰ্গী চিনি নাপা তই উঠ তই উঠ ঘণ্টা কিমান মাৰে আৰু মোক চালা তই মোক মক্কেল কবা হা কুত্তা চশমা খোল খুলি আছো এতিয়া ক মক্কেল কোনি মই মক্কেল ঢেকৰি কোন ঢেকৰি ময়ে এতিয়া মোক যাব দে ভালে বাহৰ বোলে চাপৰিকৰণ বোলে সি এতিয়া মুৰ্গী তই টেকৰি মুৰ্গীৰ আৱাজ হলো ঠিক আছে চেষ্টা কৰি আছো জল্দি কৰ তাৰপিছত যাবতো দিবি দিম দে কৰ কৰি আছো বঢ়িয়া পাঁচটা তই এনকে যাই থাক এনে ৰন্তু দা কৈছিলো না সি মোক ঢেকৰি বুলি কৈছে তাক ঢেকৰি কৰি প্ৰথম বুলি বঢ়িয়া কৈছা তই মোক বেয়া পাই নাথাকবি আৰু সি মোৰ বাবুৰ গাত হাত দিয়ে হ'ব দে একেবাৰে তাৰ চাপৰি লগ এইটোৱে জালা ভুল হৈ গৈছিল দে খচ্চৰ মনে আছা দে মুৰ্গীৰ আৱাজ দি যাই থাক বডিগাৰ্ড দুটাকো লৈ যা ঠিক আছে কুকুৰহঁত উঠ জালাক চিনি পানাই মই জ্বালা হয় জ্বালা একবাৰ দি কও না কৰি পেলাই দেখে আৰু ৰন্তু দা থেংক ইউ নহয় অলপ বডি চডি বানো কৰ সেইকাৰণে দিন এক্সাৰচাইজ কৰি সি বল বানয় হ'ব দে দিয়ক থেংক ইউ হ'ব দে থেংক ইউ কোৱাত আপি এটা বিচাৰি দিবি বিয়াত পালাগে মই জল্দি হ'ব দে বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক বন্ধুসকল আজি কাৰণে বাই বাই কুকুৰহঁত নুথনি দাদা মুৰ্গীৰ মাত দি যাই থাক